নমস্কাৰ বন্ধুসকল আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকে থাম্বনেল চাই গম পাইছে চাগে আজি এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিব ওলাইছো ইণ্ডিয়া পোষ্ট জিডিএছৰ যেটো অনলাইন ৰেজিষ্ট্ৰেচন কেনেকৈ আপোনালোকে কৰিব জিডিএছ অৰ্থাৎ গ্ৰামীণ ডাক সেৱাৰ পৰা ৪৪,০০০ পদ ওলাইছে অল ইণ্ডিয়া গতিকে আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব যদি ক্লাছ 10ত পাৰ্চেন্টেজ বহুত আছে বা বেছি আছে তেতিয়াহ'লে আপোনালোকে ইয়াত পাই যোৱাটো কনফাৰ্ম হৈ যায় আপোনালোকে জিডিএছৰ অনলাইন কৰিবলৈ গুগল ক্ৰম ব্ৰাউজাৰত যাব লাগিব তাৰ পিছত জিডিএছ আপোনালোকে ইয়াত দেখা পাইছে মই জিডিএছ অনলাইন বুলি সাৰ্চ কৰিছো গতিকে জিডিএছ অনলাইন বুলি যেতিয়া আপোনালোকে গুগল ক্ৰমত সাৰ্চ কৰে তেতিয়া ফাৰ্স্ট অপচনটো আহি যায় যেটো ইণ্ডিয়া পোষ্ট জিডিএছ অনলাইনৰ যেটো অফিচিয়েল ওয়েবসাইটটো গতিকে যদি আপোনালোকে তললৈ অকণমান স্ক্ৰল ডাউন কৰে তেতিয়াহ'লে ৰেজিষ্ট্ৰেচন তাৰ পিছত এপ্লাই অপচন আহি গৈছে গতিকে আপোনালোকে ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰে তেতিয়া ওয়েব পেজটো লোড হ'ব আৰু লোড হৈ পিনে আপোনালোকক এনেদৰে শো আপ হৈ যাব এটো হৈছে ফাৰ্স্ট ইন্টাৰফেসটো জিডিএছৰ যেটো অনলাইন কৰোতে অহা যেটো কৰিব লগা ইন্টাৰফেসটো গতিকে আপোনালোকক ইয়াত ফাৰ্স্টত খুদা হৈছে আপোনাৰ যেটো 10টা সংখ্যা বিশিষ্ট মোবাইল নাম্বাৰটো যেতিয়া আপোনালোকে ইয়াত এন্টাৰ কৰি দিব তাৰ পিছত ভ্যালিডেট মোবাইল নাম্বাৰ বুলি এই অপচনটোত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ক্লিক কৰে তেতিয়া আপোনাৰ ওটিপি যাব মোবাইল নাম্বাৰলৈ তাৰ পিছত আপোনালোকে ওটিপিটো এন্টাৰ কৰি পিনি আপোনালোকে ভ্যালিডেট অপচনটোত ক্লিক কৰি দিলে হৈ গ'ল তাৰ পিছত আকৌ ইমেইলটো আপোনালোকে তলত এন্টাৰ কৰিব লাগিব তলত যেতিয়া আপোনালোকে ইমেইলটো এন্টাৰ কৰি পিনি ভ্যালিডেট ইমেইল অপচনত ক্লিক কৰে তেতিয়া আপোনালোকক ওকে অপচন এটা টিপিব দিয়ে গতিকে এই ওকে অপচনটো আপোনালোকে ক্লিক কৰি পিনি ইমেইললৈ এটা ওটিপি যাব গতিকে ইমেইলৰ ওটিপিটো আপোনালোকে এন্টাৰ কৰি দিব তাৰ পিছত আপোনালোকে ক্লাছ 10ৰ যেটো সাৰ্টিফিকেট মতে জেনেদৰে নামটো আছে হেইদৰে এই ক্যান্ডিডেটৰ নামটো ইয়াত লিখি দিব লাগিব তাৰ পিছত ফাদাৰ নেমটো সেম লিখি দিব লাগিব সাৰ্টিফিকেটত যেনেকা আছে তেনেকা লিখি দিব লাগিব তাৰ পিছত ডেট অফ বাৰ্থটো সুধিছে তাৰ পিছত জেন্ডাৰটো মেল নে ফিমেল হেটো আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত কমিউনিটিটো সিলেক্ট কৰিব লাগিব এসটি নে এসসি নে ওবিসি এৰিয়া ইয়াত শো আপ হ'ব গতিকে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব তাৰ পিছত সাৰ্কেল ইন হুইচ সেকেন্ডাৰী স্কুল পাস হেতু সাৰ্কেলত আসামটো ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াৰ অফ পাসিংটো আপোনালোকে কোন সনত মেট্ৰিক পাস কৰিছে এটো ইয়াত সিলেক্ট কৰিলে আপোনালোকে ওলাই যাব গতিকে এনেদৰে আপোনালোকে সিলেক্ট কৰিব লাগিব যেতিয়া আপোনালোকে তললৈ অকণমান স্ক্ৰল ডাউন কৰে তেতিয়া আপোনালোকে ইয়াত দেখা পাইছে ক্যাপচা কোডটো এটা মৰাৰ টাইম আহি গৈছে গতিকে এইটো ক্যাপচা কোডটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব তাৰ পিছত সাবমিট অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে সাবমিট অপচনটো ক্লিক কৰে অলপ পাছতে আপোনালোকৰ নিউ ইন্টাৰফেস এটা অটোমেটিক্যালি আপোনাৰ তাত শো আপ হৈ যাব আপোনালোকে দেখিছে যে ফাৰ্স্ট পেজটো আমি কমপ্লিট কৰিলো গতিকে সেকেন্ড পেজলৈ আহিলো গতিকে সেকেন্ড পেজত কিছুমান ইয়াত ডিটেইলছ আছে আপোনালোকে দেখিব পাইছে আপোনালোকে জেনেদৰে ডিটেইলছ কিলা ফিল আপ কৰিছিলে তেনেদৰে ইয়াত শো আপ হৈছে গতিকে যদি তললৈ অকণমান স্ক্ৰল ডাউন কৰো তেতিয়া নিউ ইন্টাৰফেসটো ওপেন হ'ব গতিকে এই নিউ ইন্টাৰফেসত কি লিখিব লাগিব আপোনালোকক ইয়াত দেখুৱা হৈছে ফাৰ্স্টত সুধিছে আধাৰ নাম্বাৰটো আপোনালোকে লিখি দিব লাগিব যদি আপোনালোকে ফিজিক্যালি ডিসেবিলিটি আছে তেতিয়ালে ইয়েস কৈ দিব তাৰ পিছত যদি নাই তেতিয়ালে নো কৈ দিলেও হৈ যাব তাৰ পিছত আপুনি কি ল্যাঙ্গুৱেজত পঢ়িছিলে কোনটো ইংলিশ নে আসামিজ ল্যাঙ্গুৱেজত পঢ়িছিলে হেতু ইয়াত সিলেক্ট কৰি পিনি ওকে অপচনত আপোনালোকে ক্লিক কৰিব লাগিব নহলে ইয়াত কিন্তু ওকে অপচনটো ক্লিক কৰিলে ইয়াত এড নহয় গতিকে আপোনালোকে যদি আসামিজ মিডিয়ামত পঢ়িছিলে তেতিয়া আসামিজ অপচনটো ক্লিক কৰি পিনি ওকে অপচনত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকক খুদিছে ওয়েদাৰ এমপ্লয়ি যদি আপুনি চাকৰি কৰি আছে তেতিয়ালে ইয়েস যদি কৰা নাই এতিয়া তেতিয়া নো কৰি দিব লাগিব তাৰ পিছত ইয়াত আপলোড সোর্স ফাইল অপশনত আপোনালোকে ক্লিক কৰি পিনি ফটোটো আপলোড দিব লাগিব তাৰ পিছত সিগনেচাৰ এটাও আপলোড দিব লাগিব আপোনালোকে যদি সিগনেচাৰটো আপলোড কৰিব পৰা নাই এটো সাইজটো আপোনালোকে চাই ল'ব এই সাইজ মতে আপোনালোকে বনাব লাগিব যদি বনোৱাত কিবা অসুবিধা হয় তেতিয়ালে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যেতিয়া আপোনালোকে এটো ফিল আপ কৰাৰ পিছত সাবমিট অপচনত ক্লিক কৰি তেতিয়া নিউ ইন্টাৰফেস ওপেন হ'ব আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকে যি কিটা ডকুমেন্ট ফিল আপ কৰিছে হেকিটা গোটেই কিটা ইয়াত শো আপ হৈছে গতিকে আপোনালোকে যদি ইয়াত কিবা ইনকাৰেক্ট হৈ গৈছে তেতিয়া আপোনালোকে
কেঞ্চেল অপশ্যনত ক্লিক কৰি আপোনালোকে বেক কৰি পিনিও আপোনালোকে প্ৰচিড কৰিব পাৰিব যদি এডিট কৰি পিনি যদি কিবা আপোনাৰ ইয়াত ফিল আপ কৰাত ভুল হৈছে যদি ভুল হোৱা নাই তেতিয়াহ'লে ছাবমিট অপশ্যনত এই যিটো আই হিয়াৰ বাই অপশ্যনত ডিক্লেৰেশ্যন অপশ্যনটোত আপোনালোকে টিক মাৰ্ক দিব লাগিব তেতিয়াই এই ছাবমিট অপশ্যনটো যাব গতিকে এইটো ইয়াত ফাৰ্ষ্টত ক্লিক কৰিব তাৰপিছত ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি পিনি নিউ ইণ্টাৰফেচ এটা এনেদৰে অ'পেন হ'ব আপোনালোকে ইয়াত দেখা পাইছে যে ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো শ্ব' আপ হৈছে গতিকে আপোনাৰ মোবাইল নাম্বাৰৰ ৰেজিষ্টাৰ যিটো মোবাইল নাম্বাৰলৈ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যাব তাৰপিছত ইয়াতে আপোনালোকে কণ্টিনিউ টু এপ্লাই অপশ্যনলৈও যাব পাৰি এই অপশ্যনত ক্লিক কৰি যেতিয়া আপোনালোকে কণ্টিনিউ টু এপ্লাই অপশ্যনত ক্লিক কৰে তেতিয়া এনেধৰণে নিউ ইণ্টাৰফেচ অ'পেন হ'ব আপোনালোকে ইয়াত দেখা পাইছে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত শ্ব' আপ হৈছে গতিকে এপ্লাই ফৰ আছাম অপশ্যনটো ইয়াত আহি গৈছে তাৰপিছত যিটো মোবাইল নাম্বাৰ দিছিলে সেইটো মোবাইল নাম্বাৰলৈ আৰু OTP এটা যাব এইটো আপোনালোকে ফিল আপ কৰি দিব তাৰপিছত এই কেপচা কোডটো আপোনালোকে ইয়াত মাৰি দিব তাৰপিছত নেক্সট অপশ্যনলৈ আপোনালোকে যাবলৈ ক্লিক কৰিব লাগিব নেক্সট অপশ্যনটো গতিকে যেতিয়া নেক্সট অপশ্যনটো আপোনালোকে ক্লিক কৰে নিউ এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব ইয়াত আপোনালোকৰ কিছুমান ডিটেইলছ সোধা হ'ব গতিকে আপোনালোকে এইটো কেয়াৰফুলি ফিল আপ কৰিব ইয়াত ঘৰ নাম্বাৰটো দিব লাগিব ফাৰ্ষ্ট অপশ্যনটোত ডোৰ বা হাউচ এপাৰ্টমেণ্ট নাম্বাৰ তাৰপিছত ষ্ট্ৰীট আপোনাৰ যিটো চহৰখনৰ নাম দিব লাগিব তাৰপিছত আপোনাৰ গাঁওখনৰ নাম তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াত দিব লাগিব তাৰপিছত পিনক'ডটো দি দিব লাগিব যেতিয়া আপোনালোকে এই ফাৰ্ষ্ট অপশ্যনটো ক্লিক ফিল আপ কৰে তাৰপিছত এই ওপৰত আপোনালোকে দেখা পাইছে CMS কমিউনিকেশ্যন এড্ৰেছ অপশ্যনটো টিক মাৰ্ক কৰি দিলে ইয়াত অট'মেটিকেলি এই যিটো ছেম এড্ৰেছটো ইয়াত ফিল আপ হৈ যাব গতিকে আপোনালোকে ইয়াত টিক মাৰ্ক কৰি দিব যদি আপোনাৰ এড্ৰেছটো ছেম হৈ আছে তেনেদৰে আপোনালোকে ফিল আপ কৰিব পাৰিব তাৰপিছত যদি তললৈ অকণমান স্ক্ৰল ডাউন কৰোঁ তেতিয়া আপোনালোকে ইয়াত দেখা পাইছে কিছুমান এডুকেশ্যন ৰিলেটেড ডিটেইলছ সোধা হৈছে ফাৰ্ষ্টত ইয়েৰ অফ পাছিং সেইটো দিব লাগিব তাৰপিছত বৰ্ডটো দিব লাগিব সেৱা আণ্ডাৰত কৰিছেনে নে বেলেগ আণ্ডাৰত কৰিছে সেইটো দিব লাগিব তাৰপিছত চিলেক্ট ৰিজাল্ট টাইপ অপশ্যনটো আপোনালোকে চিলেক্ট কৰিব লাগিব যেতিয়া আপোনালোকে চিলেক্ট ৰিজাল্ট অপশ্যনটোত মাৰ্ক অবটেইনিং অপশ্যনটো ক্লিক কৰিব লাগিব যেতিয়া মাৰ্ক অবটেইনিং অপশ্যনটো ক্লিক কৰে তেতিয়া এনেধৰণৰ যিটো ইণ্টাৰফেচ অ'পেন হ'ব আপোনালোকে ইয়াত দেখা পাইছে যে চিলেক্ট বৰ্ড তাৰপিছত মাৰ্ক অবটেইনিং হিচাপত আপোনালোকক শ্ব' আপ হৈছে গতিকে আপোনালোকে এইটো ক্লিক কৰিব লাগিব তাৰপিছত যদি যিটো বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম HSLC 600 মাৰ্ক যিটো আছামিজ মিডিয়ামৰ কিটা এইটো চিলেক্ট কৰিব লাগিব গতিকে আপোনালোকে ইয়াত ভালদৰে চাই ল'ব যদি বুজা নাই তেতিয়াহ'লে এইটো ভিডিঅ'টো ভালদৰে চাই ল'ব যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ফাৰ্ষ্ট লেংগুৱেজ আছামিজ তাৰপিছত চিলেক্ট ছাবজেক্টত আপোনালোকে ফাৰ্ষ্টত ইংলিছ আছে তাৰপিছত আছামিজটো চিলেক্ট কৰিব পাৰে তাৰপিছত ইয়াত ইলেক্টিভটো চিলেক্ট কৰিব লাগিব গতিকে ইলেক্টিভটো কিমান মাৰ্ক পাইছে ইয়াত লিখি দিব লাগিব আছামিজত কিমান পাইছে ইংলিছত কিমান পাইছে ফাৰ্ষ্টত ছেকেণ্ডত আছামিজটো ইয়াত শ্ব' আপ হৈ যাব গতিকে এইটো ক্লিক কৰাৰ পিছত আপোনালোকে আছামিজত কিমান পাইছে সেইটো লিখি দিব তাৰপিছত জেনেৰেল মেথমেটিক্সত কিমান পাইছে সেইটো লিখি দিব লাগিব জেনেৰেল ছায়েন্সত কিমান পাইছে সেইটো লিখি দিব লাগিব তাৰপিছত ছ'চিয়েল ছায়েন্সত কিমান পাইছে সেইটো লিখি দিব লাগিব তাৰপিছত ইলেক্টিভ আপুনি কি লৈছিলে এইটো তাৰ মতে চিলেক্ট কৰি পিনি ইয়াত লিখি দিব লাগিব তাৰপিছত ছেভ এণ্ড কণ্টিনিউ অপশ্যনত আপোনালোকে যাব লাগিব যেতিয়া আপোনালোকে ছেভ এণ্ড কণ্টিনিউ অপশ্যনত যাব তেতিয়া আপোনালোকে কোনটো ডিভিজনত পষ্টটো এপ্লাই কৰিব সেইটো শ্ব' আপ হৈ যাব গতিকে সেইমতে আপোনালোকে দি যাব লাগিব কাৰণ ডিব্ৰুগড় ডিভিজন শিৱসাগৰ ডিভিজন তেনেকৈ ভাগ কৰা আছে এইটো আপোনালোকক শ্ব' আপ হৈ যাব গতিকে সেইমতে আপোনালোকে কোনটো ডিভিজনত দিব বিচাৰে সেই ডিভিজনত দিব তাৰপিছত যেতিয়া আপোনালোকে ডিভিজনটো চিলেক্ট কৰিব তেতিয়া তাৰ যিটো পোষ্ট অফিচ গোটেইকেইটা ওলাই যাব আপোনালোকে যদি গোটেই পোষ্ট অফিচত এটা ডিভিজনৰ গোটেই পোষ্ট অফিচত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ফাৰ্ষ্টত 1 2 3 4 5 তেনেকৈ গোটেইকেইটা চিৰিয়েলি দিব লাগিব নহ'লে আপোনাৰ যিটো এপ্লিকেশ্যনটো প্ৰচিড নহ'ব গতিকে যদি তাত কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব পাৰে কাৰণ এই ষ্টেপটোতহে বেছি অসুবিধা দেখা যায় যেতিয়া অনলাইন ফিল আপ কৰে গতিকে আপোনালোকৰ কিবা অসুবিধা হ'লে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক এটাও কৰি দিব গতিকে আজিৰ ভিডিঅ'টো এয়াই আছিল আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ বাই বাই